অকল গোপমালা ছাৰে অকল 5টা লুৰা গোপমালা চা 5টা লুৰা কি বাল্য বিবাহ আৰু আছে হেগিলাখনক উঠাওক তেতিয়া আমি যাম আৰু হিমন্ত আমাৰ কিস্তি আছে আপোনালোকে মাৰক আৰু স্বামীক যিমান দিনলৈ থানাত ৰাখক এনেদৰে অবৈধ স্বামীক বিচাৰি ৰঙিয়া থানা কপালে একাংশ পত্নীয়ে মাজনিশা ৰঙিয়া থানাৰ লকাপত অবৈধ স্বামীৰ ভিৰ পুনৰ বাল্য বিবাহ কৰোৱা অবৈধ স্বামীৰ বিৰুদ্ধে অভিযানত নামিল অসম আৰক্ষী নিশা অবৈধ স্বামীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলিল ৰঙিয়াৰ গোপমালাছা আৰু ইউসুফ নগৰৰ পৰা মাজনিশা আটক 5 গৰাকীকৈ অবৈধ স্বামী মাজনিশা খোৱাপাতিৰ পৰা আটক বাল্য বিবাহ কৰোৱা 5 জনকৈ অবৈধ স্বামীক স্বামীক বাল্য বিবাহ কৰোৱা অভিযোগত আৰক্ষী আটক কৰাৰ পাছতেই কুলাত কেঁচুৱা লৈ হাহাকাৰ পত্নীৰ অকল গোপমালা ছাৰে অকল 5টা লুৰা গোপমালা চা 5টা লুৰা কি বাল্য বিবাহ আৰু আছে হেগিলাখনক উঠাওক তেতিয়া আমি যাম আৰু হিমন্ত বিলি কৈছো সন্মান নকৰো তেখেতে আমাক খোৱাকি কিস্তি আছে আমাক হাজাৰকে কিস্তি আছে সেই কিস্তি মাৰক আমি তেতিয়া পৰা ইয়াত বহি থাকিম আৰু আমাক হাজবেণ্ডক মাক ই বছৰ জেল খাটক কিন্তু আমাক কিস্তিৰ পইচা দিব লাগিব গোটেই খোৱাকি দিয়ক তেতিয়া আমি গুচি যাম এইখিনি লওক মুখ্যমন্ত্ৰীয়ে তেতিয়াহে আমি ইয়াৰ পৰা উঠি যাম আৰু বাল্য বিবাহ অসমীয়া মানুহ আছে সকলোকে কৰিয়ে লওক তেতিয়াহে আমি ইয়াৰ পৰা নুঠো ইয়াতে বহি থাকিম আমি 1 মিনিটো নাই চাব হা যদি বাল্য বিবাহ হয় মই মোৰ স্বামী হাজবেণ্ড মোৰ শাহু আমি গোটেইখিনি বহি আছো বহি আহি মোক তাৰপিছত গৈ পেলাই মোক ধুনীয়াকে মাত দিছে দে সিহঁতে অ হাকিম মইতো ভাবিছো আমাৰ ঘৰৰ ওচৰৰ কোনোবা গৈ দৰ্জাখন খুলি দিছো তাৰপিছত কৈছে বোলে আপুনি ওলাই আহক আপোনাক অচি ছাৰে মাতিছে মই ঘৰৰ ভিতৰৰ পৰা পাৰিলে টানি নিয়া মই কৈছো ছাৰ নোৱাৰে নিব মোক লাগিব মোৰ হাজবেণ্ড এজনক উঠাই নিব তেহঁত কি কৰিছে মোক তাৰ প্ৰুফ লাগে কৈছে নাই অচি ছাৰে মাতিছি মই পুৱা আমি 8টা বজাত আপোনালোকে লৈ আহিব হে চাল কৰি মানুহজনক আনি লৈ কৈছে আপুনি এটো আনক আমি উলিয়াই দিম হে চাল কৰিছে মই সেইটো কাৰণে দৰি গৈ ঘৰৰ পৰা ৰেজিষ্ট্ৰেচন এডমিট গোটেইখিনি ডকুমেণ্টছ মোৰ পুৰা 22-24 বছৰ ৰানিং চলি আছে মোৰ ধুনীয়াকে হ'ব পাৰে এতিয়া কৈছি বিলা সব হোৱাৰ পিছত এতিয়া কৈছি বিলা নহয় বাইদেউ সারে যাই ফেলে আমি উঠি আনা কানে বেড়াত গুলাছি দরজাত গুলাছি ঘুরে ফেলে পারলে ভাঙি সোমাই যাব মুখ্যমন্ত্রী ডাঙরে আৰু এটা কথা কৈছো আমাৰ সৰু বাল্য বিবাহৰ কাৰণে এনেকুৱা ইমান অপহৰণ কৰি আছে তেখেতক এৰেষ্ট কৰক তেখেত সকলক আনক এই গুৱাহাটীত মন্দিৰত অপহৰণ কৰিছে সেইখিনিক ধৰি আনক সেইখিনি ক'ত সোমোৱাই ৰাখিছে সেইখিনি উলিয়াই আনক আমাৰ বাল্য বিবাহ কৰিছে বুলি ইমানখিনি আমাক তাত একো খাব দিয়া নাই এনেকুৱা এটা ৰুমত ৰাখিছে তেখেতে এনেকুৱা পেচাব পায়খানাত থাকিব নোৱাৰি মই সোমাই লৈ মোৰ মুখ বমি হৈ গৈছি নাই একো কোনো হেৰি নাই এডাল ধূপ নাই মুখৰ কামনিত কম্বলৰ অৱস্থা কৰি মোক চাল কৰিছে চাল কৰি লৈ চাল কৰিছে চাল কৰিলে কৈছে আপোনাৰ বাচ্চাৰ চাৰ্টিফিকেট আমাক কিবা খেলিছে দি পেলাই এতিয়া এনেকুৱা কৈছি ইয়াতে পঢ়ি থাকিম আমাক নিদিয়াৰ আমাক খৰচ পাতি দিয়ক আমি 15 দিন কি 1 বছৰ খাম আমাক খোৱাকি দিয়ক কিস্তি মাৰক আমি ইয়াত থাকিম আৰু আমাৰ মানুহ থাকক আমি থাকিম আমাক খোৱাকি খৰচ দিয়ক অলপ অকল গোপমালা চাত আছে বাল্য বিবাহ আৰু কতো নাই অসমীয়া মানুহ কৰা নাই হেপিলে হিন্দু অসমীয়া বহুত আছে আমি ঘুমাই আছিলো ঘুমাতে পানী খাম বুলি কৈ কিনে আহিলে কৈছে আমার এক কৈ দিছে নাম কি রেজেগেল সুধিলে কলা কথা কৈছে দশমী চলা বাচ্চা কথা সুধিলাক সার্টিফিকেটখন সুধিলাক চালাক কৈছে তোমালোক ঠিক আছে বাচ্চাৰ কাৰণে অলপ খেলি মেলি আকৌ প্ৰব্লেম নহয় ৰাতিপুৱা তোমালোকে 9টা বজাত হাজিৰ হ'বৰ কাৰণে হেৰি কৰিছে নকাকিয়া ফাৰ্ষ্ট পুলিচ আছে আনতে জগি আছে আমি বেলেগ গ'লো উঠা নাই পিছত দৰ্জাত গুৰি মাৰি কিনে দৰ্জাখন খুলাওঁতে পিছত মালিকক সুধিছে মোৰ বয়াহৰ কথা সুধিছে মালিকৰ সুধিছে তাৰপিছত ল'ৰা ছোৱালীৰ কথা সুধিছে মই কৈছোঁ পিছত আধাৰ কাৰ্ড চাইছে চাই কিনে সেনেকৈ কৈছে হেৰি কৰিলোঁ হ'ল পুৱা যায় লেখা পঢ়া কৰি লৈ হ'ল কি নাম মালিকৰ নাম ৰবুল কেইবছৰ হ'ল বিয়া হোৱা 7 বছৰ হ'ল নিউজ ডেস্ক ৰিপোৰ্ট ডেইলি 24